ঐতিহাসিক ধেমাজি জিলাৰ হাবুঙত আজি টাইপাৰ কেন্দ্ৰীয় সমিতি নৱগঠিত কেন্দ্ৰীয় সমিতি বিষয়ববীয়াসকলে শপত গ্ৰহণ অনুষ্ঠান কাৰ্যসূচী সমাপন হৈছে আৰু এই শপত গ্ৰহণ অনুষ্ঠানতে ঐতিহাসিক হাবুঙত শপত লোৱা হৈছে যে আগন্তুক দিনৰ জনগোষ্ঠীটোৰ বিভিন্ন দাবী দামা পোৱা নোপোৱাৰ যি বেদনা এই সকলোকে সামৰি টাই আহোম যুৱ পৰিষদে বলিষ্ঠভাৱে আগবঢ়াই নিব গোটেই সংগঠনটো। আৰু লগতে আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে বিগত সময়ত বহু চৰকাৰ আহিলে বহু চৰকাৰ ইতিমধ্যে কৰিছে। তাৰে ভিতৰত বৰ্তমান আমাৰ কেন্দ্ৰত থকা এই বিজেপি চৰকাৰে 14 চনত তেওঁলোকে দিল্লী দখল কৰিছিল আৰু 14 চনতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত আহি ঘোষণা কৰিছিল যে 6 মাহৰ ভিতৰতে এই বৃহৎ জনগোষ্ঠীটোক তেওঁলোকে জনজাতিকৰণ প্ৰদান কৰা হ'ব। কিন্তু আমি দেখিবলৈ পাইছোঁ যে প্ৰায় 10টা বছৰ, আমি যদি 24 দেখিছোঁ প্ৰায় 10টা বছৰ কৰিছে আৰু সেই তেওঁলোকে যি মিথ্যাচাৰ যি প্ৰতাৰণা আজিও জনগোষ্ঠীটো কৰি আহিছে। গতিকে আমি টাই আহোম যুৱ পৰিষদে ঐতিহাসিক হাবুঙৰ পৰা আমিও শপত লৈছোঁ যে আগন্তুক দিনত আহি থকা যিমানবোৰ নিৰ্বাচন আছে এই বৃহৎ জনগোষ্ঠীটোৱে এই চৰকাৰখনৰ কাৰণে প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিব আৰু ইয়াৰ এই প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ আগন্তুক দিনত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ লগতে অসমবাসীয়ে দিব। আৰু পুনৰবাৰ কৈছোঁ যে জনগণকো কৈছোঁ, আহোম জনগোষ্ঠীৰ জনগণকো কৈছোঁ যে বাৰে বাৰে প্ৰতাৰণা কৰি থকা এই চৰকাৰক আপোনালোকে উচিত প্ৰত্যুত্তৰ আগন্তুক নিৰ্বাচনৰ সময়ত কিন্তু দিবলৈ আমি দাবী কৰিছোঁ। আপোনালোকৰ এটা ডাঙৰ সিদ্ধান্ত আছিলে যে আহোমলেণ্ড, হঠাতে আপোনালোকে এটা ঘোষণা কৰিছিলে, এখন আহোমলেণ্ডৰ এখন মানচিত্ৰ আপোনালোকে প্ৰকাশ কৰিছিলে। আহোমলেণ্ডৰ ক্ষেত্ৰত আপোনালোক যেন ক'ৰবাত ৰৈ গৈছে নেকি আচলতে? চাওক, আমাৰ গোটেইকেইটা দাবীৰ ভিতৰত যি আমি জনজাতিকৰণ, আমাৰ জন্মস্থানৰ দাবী, স্বায়ত্ব শাসন, আমাৰ ধৰ্মীয় লগ্নৰ দাবী আৰু লগতে আহোমলেণ্ডৰ যি দাবী আমি উত্থাপন কৰিছোঁ সেয়া এটা নতুন দাবী। আৰু নতুন দাবী হ'লেও এয়া বিভিন্ন সময়ত আচলতে জনগোষ্ঠীয়ে দাবী কৰি আহিছে। সেই আহোমলেণ্ডৰ দাবী পৰৱৰ্তী সময়ত এই নতুন সমিতিয়ে তীব্ৰ গতিত আগবঢ়াই নিয়াৰ আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছে। মানস বিজয় ৰাজকুমাৰ ডাঙৰীয়াক সভাপতিত্ব হিচাপে লৈ ১০জনীয়া শক্তিশালী সমিতি গঠন কৰা হৈছে। আমি শেহতীয়াকৈ দেখিছোঁ যে বহু অঞ্চলত বেদখলসমূহ মুক্ত কৰা হৈছে। বিশেষকৈ যদি আমি উত্তৰ অসমৰ ফালে চাওঁ, বিশেষকৈ জোনাইত ৰাজাখানা পুখুৰীকে আৰম্ভ কৰি বহু ইতিহাস প্ৰসিদ্ধ আহোম যুগৰ বহু স্মৃতিত কিন্তু আজিও বেদখল হৈ আছে। আচলতে তাৰ পৰাই কিবা নতুন পৰিকল্পনা লৈছে নেকি যে এই বেদখলসমূহ মুক্ত কৰাৰ ক্ষেত্ৰত? একদম স্পষ্ট কথা। চাওক, আমাৰ কথা হৈছে যে আমাৰ সংবিধানতে আমাৰ আছে যে আহোম যুগৰ যি ঐতিহাসিক কীৰ্তিচিহ্নসমূহ আছে, এই ঐতিহাসিক কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰা, সৌন্দৰ্যবৰ্ধন কৰা, লগতে এই ঐতিহাসিক কীৰ্তিচিহ্নসমূহ যিটো য'ত য'ত বেদখল হৈ আছে, বেদখলসমূহ সম্পূৰ্ণ বেদখল মুক্ত কৰা আমাৰ সাংবিধানিক দাবী। আৰু আমি ইতিমধ্যে আপোনালোকে যদি কৈছে যে ৰাজাখানা, আমি দেখা পাইছোঁ যে উত্তৰ পাৰত বিশেষকৈ আজি হাবুং বা আগতকৈ তুলনামূলকভাৱে উন্নয়ন হৈছে। ঠিক তেনেদৰে যি আমাৰ এই ধেমাজি জিলাৰে ঐতিহাসিক যি ৰাজাখানা পুখুৰী আছে সম্পূৰ্ণ বেদখল হৈ থকা আমি দেখা পোৱা গৈছে। এই বেদখল আমি চৰকাৰক খুব সোনকালে বেদখল মুক্ত কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমাৰ টাই আহোম যুৱ পৰিষদ অসমৰ তৰফৰ পৰাও জিলা সমিতি তথা আমি কেন্দ্ৰীয় সমিতিও এই বেদখল মুক্ত কৰিবলৈ আমি আগবাঢ়িম। যদি চৰকাৰে অসমৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ যদি সংৰক্ষণ কৰিব নোৱাৰে তেতিয়া আমাৰ টাই আহোম যুৱ পৰিষদক দায়িত্ব দি দিম। আমি নিজাববীয়াকৈ আমি বেদখল মুক্ত কৰিবলৈ আমি আগবাঢ়ি যাম। ঠিক তেনেদৰে আপোনালোকে দেখা পাব যে স্বৰ্গদেউ চাওলুং চুকাফাৰ যি আমাৰ মৈদাম আছে, সেই মৈদামো কিন্তু ওচৰ পাজৰ গোটেই মাটিবোৰত বাগান ভৰ্তি কৰি ৰখা দেখা পোৱা গৈছে। এই বাগানসমূহ চৰকাৰে অতি সোনকালে এই বাগানসমূহ কাটি চাফা কৰক, নতুবা টাই আহোম যুৱ পৰিষদ অসমে ব্যক্তিগতভাৱে গৈ পিনে তাত কিন্তু আমি এই বাগানবোৰ কাটি আমি কিন্তু আমাৰ উপৰিপুৰ স্বৰ্গদেউ চুকাফাৰ আমি মৈদাম আমি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আমি ব্যৱস্থা ল'ম। আৰু এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি চুই যাব বিচাৰিম যে আমাৰ টাই আহোম যুৱ পৰিষদ অসমৰ আমাৰ যি নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতি, আমাৰ মূল দাবীটো আমাৰ যি অসমৰ যি আহোম জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত কিন্তু এইখন চৰকাৰে কিন্তু হেমাহি কৰি আছে। যোৱাবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মোদী ডাঙৰীয়াই অসমত আহি প্ৰতিশ্ৰুতি প্ৰদান কৰি গৈছিলে অসমৰ 6 জনগোষ্ঠী জনজাতি মৰ্যাদা 6টা জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি। কিন্তু আজি 10টা বছৰ পাৰ হৈ যোৱাৰ পিছতো কেৱল মাত্ৰ ভেকু ভাওনা বাদে একো নহয়। আৰু
এই ক্ষেত্ৰত কিন্তু আমি অনাগত দিনত টাই আহোম যুৱ পৰিষদ অসমে এক জংগী আন্দোলন গঢ়ি তুলিম। আমি প্ৰয়োজন সাপেক্ষে আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী বা ঠিক তেনেদৰে আমি উজনি অসম স্তব্ধ কৰি দিয়া কাৰ্যসূচী বা নতুবা আমি কিন্তু তাতকৈ জংগী আন্দোলন কৰিবলৈ আমি আগবাঢ়ি যাম। ধাৰাবাহিকভাৱে আন্দোলন হ'ব। স্পষ্ট কথা, ২৬ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি আমাক আমাৰ জনজাতি মৰ্যাদা প্ৰদান কৰা নহয়, অসমত থকা টাই আহোমসকলক যদি স্বায়ত্ব শাসন প্ৰদান কৰা নহয়, তেতিয়াহ'লে কিন্তু আমি অনাগত দিনত আমি এক জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু লগতে আমি উজনি অসমত আজি আমাৰ কেন্দ্ৰীয় সমিতি এক্সিকিউটিভ হ'ব আৰু সেই এক্সিকিউটিভত আমি বহুত কেইটামান সিদ্ধান্ত লোৱা হ'ব। আমি উজনি অসমত কিন্তু আমি গাঁৱে গাঁৱে গৈ প্ৰচাৰ আৰম্ভ কৰিম যে অনাগত দিনত আহোমসকলক যদি জনজাতি মৰ্যাদা নিদিয়ে, তেতিয়াহ'লে আমি তাতকৈ কিন্তু আমি এটা ভয়ানক পৰিৱেশ ল'বলৈ আমি বাধ্য হ'ম। আৰু সেই যদি অসমত যদি ভয়ানক পৰিৱেশ হয়, সেয়া কিন্তু একমাত্ৰ কিন্তু জগৰীয়া হ'ব অসম চৰকাৰ, কিন্তু এইটো স্পষ্ট কথা।